ইয়াত আগতে এইখিনি এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিলে। আজি পুনৰ নিৰ্গত হৈ আছে। হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে বাৰে বাৰে এই একে ঠাইতে এনেদৰে তেল নিৰ্গত হয় মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে। যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাগজান হ'বলৈ বেছি সময় নালাগিব। গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই যে তেল নিৰ্গত আছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে। নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয় তেতিয়াহ'লে দ্বিতীয় বাগজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নহয়। দেখিছে নিচেই কাষতে এখন বিদ্যালয় আছে। তথাপি আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনী তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই। গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে। যোৱা বছৰ এনেকুৱা দিনতে পুৰা হৈছিলে। আজি কেইবাদিন 3 দিনমান তেল ওলাই আছে। আমি খবৰ দিছোঁ, তেওঁলোকে আহি ক'লে যে এইটো পানী হৈ একো নহয় বুলি গুচি গ'ল। আজি পুৰা ৰাস্তাত বাগৰি গৈছে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ। যোৱাবাৰ ৰাতি মানুহজনো থাকিলে, আকৌ এইবাৰো ৰখিয়ে আছোঁ। আমি ধনী পাইছোঁ। অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? নাই লোৱা। যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে, কিন্তু চোৰাং নহয়, নিজে এইটো পাইপ ফাটি তেজ ওলাইছে। কিমান দেৰি হ'ল এতিয়ালৈকে এইটো ফাটি ওলাই? আজি 4 দিন হৈ গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? প্ৰথমতে পানী ওলাইছিলে বাৰু, তাতে চাব পাৰে আপোনালোকে পুৰা পানী বাগৰি আছে। এতিয়া আজি অথনিৰ পৰা মই চালোহি ইমান ধোঁৱা বলিছে কি কাৰণে, তেতিয়া চাইছোঁ পুৰা ধোঁৱা আৰু ৰাস্তা দেখি বাগৰি গৈ আছে। ইয়াত আগতে এইখিনি এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিলে। আজি পুনৰ নিৰ্গত হৈ আছে। হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে বাৰে বাৰে এই একে ঠাইতে এনেদৰে তেল নিৰ্গত হয় মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে। যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাগজান হ'বলৈ বেছি সময় নালাগিব। গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই যে তেল নিৰ্গত আছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে। নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয় তেতিয়াহ'লে দ্বিতীয় বাগজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নহয়। দেখিছে নিচেই কাষতে এখন বিদ্যালয় আছে। তথাপি আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনী তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই। গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে। যোৱা বছৰ এনেকুৱা দিনতে পুৰা হৈছিলে। আজি কেইবাদিন 3 দিনমান তেল ওলাই আছে। আমি খবৰ দিছোঁ, তেওঁলোকে আহি ক'লে যে এইটো পানী হৈ একো নহয় বুলি গুচি গ'ল। আজি পুৰা ৰাস্তাত বাগৰি গৈছে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ। যোৱাবাৰ ৰাতি মানুহজনো থাকিলে, আকৌ এইবাৰো ৰখিয়ে আছোঁ। আমি ধনী পাইছোঁ। অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? নাই লোৱা। যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে, কিন্তু চোৰাং নহয়, নিজে এইটো পাইপ ফাটি তেজ ওলাইছে। কিমান দেৰি হ'ল এতিয়ালৈকে এইটো ফাটি ওলাই? আজি 4 দিন হৈ গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? প্ৰথমতে পানী ওলাইছিলে বাৰু, তাতে চাব পাৰে আপোনালোকে পুৰা পানী বাগৰি আছে। এতিয়া আজি অথনিৰ পৰা মই চালোহি ইমান ধোঁৱা বলিছে কি কাৰণে, তেতিয়া চাইছোঁ পুৰা ধোঁৱা আৰু ৰাস্তা দেখি বাগৰি গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।